হেল্ল' এভৰিৱান, মই আকৌ আন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া মই গাজৰ আৰু বিন লৈ লৈছোঁ। এইখিনি মই একদম মিহি মিহিকৈ সৰু সৰুকৈ কাটি ল'ম, টুকুৰা টুকুৰিকৈ। এইখিনি মই এনেধৰণে সৰু সৰুকৈ কাটি লৈছোঁ। এই ধৰণে মই গাজৰখিনিও এতিয়া মিহি মিহিকৈ সৰু সৰুকৈ কাটি ল'ম। এই ধৰণে এনেধৰণে গোটেইখিনি মই গাজৰো কাটি ল'ম। একদম সৰু সৰু হ'ব লাগিব। মই কি ৰেচিপি বনাইছোঁ আপোনালোকে গমেই পাইছে। মিহিকৈ দিলে টেষ্টটো মানে ভাল হয় ধুনীয়াকৈ। আৰু এইটো মানে আপোনালোকে, মই ফ্ৰাইড ৰাইচ বুলি কৈছোঁ, ভেজ ফ্ৰাইড ৰাইচ, কিন্তু এইটো পোলাও বুলি ক'লেও ভুল নহ'ব। টেষ্টটো আপোনালোকে খালি গম পাব। পোলাওৰ দৰে হৈছিলে, ভেজ পোলাও টাইপ। এই ধৰণে মই সৰু সৰুকৈ কাটি ল'লোঁ। পনীৰো লৈছোঁ। পনীৰখিনিও ঠিক তেনেদৰে ইমান ডাঙৰকৈ টুকুৰা কৰা নাই, সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। আৰু যদি কিবা বাচ্ছাই খাব, মানে আপোনালোকৰ বাচ্ছাই হওক, আপোনালোকে খোৱা কিবা ভেজিটেবল নিলেও দিব পাৰে, কিন্তু মই এনেকুৱাকৈ ভাল পাওঁ। গাজৰ, বিন, যিটো ভেজ ফ্ৰাইড ৰাইচত মানে অকণমান গাজৰ মিঠা হেৰিটো আহিব, তেতিয়া মানে সোৱাদটো অলপ বেছি হৈ যায়। এয়া মোৰ হৈ গ'ল গোটেইখিনি। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখন গৰম হ'ব দিলোঁ। ইয়াত মই এতিয়া ঘি দিম। ঘি 2 চামুচ দিছোঁ। দালচেনি দিছোঁ, ইলাচি 2টা, লং, এইখিনি দি পেলাই মই এতিয়া ভেজিটেবলখিনি বহাই দিছোঁ। এইখিনি মই ভালদৰে ভাজি ল'ম এতিয়া। এইখিনি ভালদৰে ভাজি লৈ তাত মই এতিয়া হেৰি দিছোঁ, কাজু আৰু কিচমিচো। এয়া কিচমিচ দিলোঁ। এইখিনি দিয়াৰ পিছত মই এতিয়া ভালদৰে আকৌ ঘিতে ভাজি ল'ম। এইখিনি ভালদৰে ভাজি যেতিয়া অকণমান হেৰি দৰে হৈছে, তাত মই এতিয়া পনীৰখিনিও দি দিলোঁ। দেখিছেনে কিমান ধুনীয়া কালাৰ। 3টা মানে কালাৰ উঠিছে। এয়া মই নিমখ দিলোঁ সোৱাদ অনুসৰি। অকণমান চেনিও দিছোঁ। অকণমান মিঠা মিঠা হ'লে ভাল লাগে ফ্ৰাইড ৰাইচটো। মানে ৰেষ্টুৰেণ্টত এই ধৰণে বনায়। এয়া ধনিয়া গুড়ি দিছোঁ।
মই যিহেতু ঘৰত মোৰ ল'ৰা ছোৱালী মই একদম জলকীয়া নাখায়, মই সেইকাৰণে জলকীয়াটো একদম কম পৰিমাণে দিওঁ। ৰেচিপিবিলাকত আপোনালোকে গম পাইছেই চাগে। এয়া দেখিছেনে, অকণমান জলকীয়া গুড়ি দিছোঁ। এইখিনি এতিয়া চাউলখিনি সিজাই থৈছিলোঁ মই, বাচমতি চাউল আছিলে। এইখিনি সিজাই লৈ তাৰপিছত ইয়াত ভাজিছোঁ এইখিনি ভেজিটেবলৰ লগত। এনেধৰণে বনাই খাই চাবচোন, খুব সোৱাদৰ হয়। বাচ্ছাই ভেজিটেবল এনে খাব দিলে বেয়া পায়, কিন্তু এই ধৰণে ফ্ৰাইড ৰাইচ বনাই খুৱাব, খুব ভাল পাব। ৰেষ্টুৰেণ্টৰ দৰেই লাগিছিলে। এয়া কচুৰি মেথি অকণমান ওপৰত ছটিয়াই দিছোঁ। এয়া মোৰ হৈ গ'ল। কেনেকুৱা হৈছে এবাৰ জনাব কমেণ্টত। ধন্যবাদ।